11,342টা পদ খালী। এই খালী পদসমূহৰ ভিতৰত আছে ADGP 3, IGP 3, DIGP 9, SP SSP 7, SP 67, DSP 142, ইন্সপেক্টৰ 88, সাব ইন্সপেক্টৰ 1100, ASI 600, দেশৰক্ষী বা সহায়ক 400, কনিষ্টবল 4,500, ড্ৰাইভাৰ 767, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী 436। অসম আৰক্ষীত 11,342টা পদ খালী। এই খালী পদসমূহৰ ভিতৰত আছে ADGP 3, IGP 3, DIGP 9, SP SSP 7, SP 67, DSP 142, ইন্সপেক্টৰ 88, সাব ইন্সপেক্টৰ 1100, ASI 600, দেশৰক্ষী বা সহায়ক 400, কনিষ্টবল 4,500, ড্ৰাইভাৰ 767, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী 436। নমস্কাৰ, ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ। তোমালোকে অলৰেডি ভিডিঅ' ক্লিপটো চালা। তাতে খুব স্পষ্টভাৱে লিখা আছে যে বা স্পষ্টভাৱে তাত বুজোৱা হৈছে অসম আৰক্ষীত 11,342টা পদ খালী হৈ আছে বিভিন্ন শিতানত, মানে বিভিন্ন পোষ্টৰ এগেইনষ্টত পদ খালী হৈ আছে। এই পদখিনিৰ ওপৰত আজি কথা পাতিব গৈ আছোঁ, কাৰণ পৰহি এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ এনেকুৱা ধৰণৰ। তাতে বহুসকল কেণ্ডিডেটে কমেণ্ট কৰিছে, লগতে বহুসকল কেণ্ডিডেটে আমাক হোৱাটছআপতো মেছেজ কৰিছে বা বহুসকলে ফোনো কৰি জনাইছে। সেইবাবে ভাবিছোঁ মই এই ভিডিঅ'টো প্ৰস্তুত কৰোঁ তোমালোকৰ বাবে, কাৰণ বহুসকলে আমাক সুধি আছে এই পদখিনি সঁচাকৈ খালী হৈ আছেনে, নে এইটো নিউজটো ফেক নেকি। তাৰ ওপৰত কথা পাতিব গৈ আছোঁ আজিৰ ভিডিঅ'টোত। ইয়াতে খুব স্পষ্টভাৱে লিখা আছে 11,342টা পদ খালী হৈ আছে। তাতে এখন লিষ্টটো প্ৰকাশ কৰিছে। লিষ্টখন মই ইয়াতে তোমাৰ ইনক্লুড কৰি দিয়া নাই, কাৰণ মোৰ হাতত এপ্ৰপ্ৰিয়েট যিহেতু ডাটা নাই, মই তোমালোকক কৈ দিবলৈ ওলাইছোঁ। তাতে খুব স্পষ্টভাৱে লিখা আছে টোটেল পোষ্ট ভেকেণ্ট আছে 11,342টা। তাৰ ভিতৰত ADGPত আছে 3টা, IGPত আছে 3টা, DIGPত আছে 9টা, SP SSPত আছে 7টা, এডিশ্যনেল SPত 67, DSPত 142, ইন্সপেক্টৰত 88, সাব ইন্সপেক্টৰত 1100, ASIত 600, গাৰ্ডছমেনত 4,500, ড্ৰাইভাৰত 767, গ্ৰেড 4ত আছে 436টা। এনেধৰণে এখন লিষ্ট বহুকেইটা ইউটিউব প্লেটফৰ্মত প্ৰকাশ হোৱা দেখা পোৱা গৈছে। আজি আমি আলোচনা কৰিম এই পোষ্টখিনি সঁচাকৈ খালী হৈ আছেনে অসম পুলিচত, তাৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। মোৰ হাতত তেনেকুৱা একো ডাটা নাই য'ৰ পৰা মই গম পাম যে 11,342টা পদ অসম আৰক্ষীত খালী হৈ আছে। তোমালোকৰ হাতত যদি তেনেকুৱা কিবা ডাটা আছে অফিচিয়েলভাৱে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে 11,342টা পদৰ এপ্ৰপ্ৰিয়েট ডাটা তোমালোকৰ হাতত আছে। সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰা নাছিলোঁ। যিহেতু পৰহি ভিডিঅ'টো প্ৰস্তুত কৰাৰ পিছত বহুসকল কেণ্ডিডেটে কমেণ্ট কৰি জনালে বা ফোনো কৰিলে বা টেক্সট কৰিলে, সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ। তোমালোকক মই এটা কথা কৈ যাওঁ, ইয়াতে হয়তো থাকিব পাৰে, মই একেবাৰে নাই বুলি নকওঁ, কাৰণ মোৰ হাতত যিহেতু ডাটা নাই, এইটো ডাটা মই ভুল বুলিও ক'ব নোৱাৰোঁ। 11,342টা পদ যদি আজি খালী হৈ আছে, তোমালোকক মই এটা কথা কৈ যাওঁ, আজিৰ পৰা 3-4 মাহৰ পিছত কিন্তু ইমান পদ খালী হৈ নাথাকে। তোমালোকে সকলোৱে জানা, কনষ্টেবলৰ ক্ষেত্ৰত যদি আমি চাওঁ, বিভিন্ন ধৰণৰ হোমগাৰ্ডবিলাকৰ প্ৰমোশ্যন হয়, তেওঁলোক কনষ্টেবল হৈ যায়, বা বিভিন্ন SI ক্ষেত্ৰত যদি চাওঁ, আমি বিশেষকৈ SI আৰু কনষ্টেবলৰ কথাই পাতিম ভিডিঅ'টোত। কনষ্টেবলৰ কথাটো ক'লোঁ মই। SI ক্ষেত্ৰত যদি চোৱা, তোমালোকে ডিপাৰ্টমেণ্টৰ এক্সাম হয় বা বহু সংখ্যক কনষ্টেবলৰ পৰা প্ৰমোশ্যন হয় SIৰ বাবে, বা এনেকুৱাও কেতিয়াবা হয়, তোমালোকে জানা কাৰোবাৰ দেউতাক হওক বা হাজবেণ্ড হওক যদি পুলিচত আছে, তেওঁলোক ঘপককৈ যদি ডেথ হৈ গৈছে, তেওঁলোকৰ ৰিলেটেড সেই ব্যক্তিজনৰ মিছেছে হওক বা সেই ব্যক্তিজনৰ পিতেকেই হওক, তেনেধৰণে বহুত পোষ্ট অসম আৰক্ষীত ভৰ্তি হৈ আছে বৰ্তমান তাৰিখত, যিখিনিৰ ওপৰত আমাৰ কোনো ডাটা নাই। তেনেধৰণে বহুতসমূহ পদ ফুলফিল আপ হৈ আছে অসম আৰক্ষীত। এই পোষ্টখিনিৰ ওপৰত যদিও মোৰ ডাটা নাই, কিন্তু এটা কথা চিয়'ৰ, অসম আৰক্ষীত যথেষ্ট সংখ্যক পদ বৰ্তমানো খালী হৈ আছে। ইয়াতে যিখিনি ডাটা দিয়া হৈছে 11,342টা পদ, এইটোৰ ওপৰত মই ক'ব নাযাওঁ এইখিনি সঁচাই হয় বা মিছাই হয়, সেইটো মই নাজানো। কিন্তু এটা কথা চিয়'ৰ, মোৰ হাতত ডাটা আছে, কিন্তু মই তোমালোকক সমজুৱাভাৱে ইয়াতে ক'ব নোৱাৰোঁ। কিন্তু বহু সংখ্যক পদ খালী হৈ আছে, SI হওক বা কনষ্টেবলৰ হওক, বহু সংখ্যক পদ কিন্তু খালী হৈ আছে, আৰু তাৰ ওপৰত এডভাৰটাইজমেণ্ট ওলাব আমি জনাৰ মতে 2025 চনৰ শেষৰ ফালে। আজি ভিডিঅ'টোত এইখিনি ইনফৰ্মেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে বহু সংখ্যক কেণ্ডিডেটে সুধি আছিলা বাবেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকে মন ভাঙিব নালাগে, বহুকেইটা ছেটেলাইট চেনেলতো এই বাতৰিটো প্ৰকাশ পাইছে যে 11,342টা পদ খালী হৈ আছে, আৰু বহুত ভাল ভাল ইউটিউব চেনেলতো দেখা পোৱা গৈছে যে 11,342টা পদ খালী হৈ আছে বুলি তেখেতলোকে বাতৰি প্ৰকাশ কৰিছে। সেইবাবে হয়তো পদখিনি খালী হৈ থকাটো সঁচাও হ'ব পাৰে, কিন্তু মোৰ হাতত ডাটা নাই কাৰণে মই এনেধৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু তোমালোকক মই আকৌ এবাৰ কৈছোঁ, তোমালোকৰ হাতত যদি এপ্ৰপ্ৰিয়েট ডাটা আছে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। কোনেও মন ভাঙিব নালাগে, কাৰণ অসম আৰক্ষীত
পদ খালী হৈ থকাটো 100% সঁচা আৰু এডভাৰটাইজমেণ্টটো হয়তো দুদিন দেৰি হ'ব কিন্তু এডভাৰটাইজমেণ্ট ওলোৱাটো চিয়'ৰ। ধন্যবাদ। ইমানলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা।